আমি প্ৰাথমিক তদন্তত যেটো দেখিছোঁ যেটো 11 kV লাইন গৈছে সেই 11 kV লাইনটো এটা পোলৰ ওচৰত এটা লাইন ছিগি পেলাই যেটো ইয়াৰ সাৰ্ভিস লাইন যেটো আছে সাব লাইন তাত আহি পেলাই পৰিলেহি ফলত যিমানখিনি এইখিনি আশে-পাশে যাৰ ঘৰত ইলেক্ট্ৰিকেল কানেকশ্যন আছে ইলেক্ট্ৰিচিটি সবতে এই বস্তুটো হৈছে স্পাৰ্ক কৰিছে সবৰ ঘৰতে যিখিনি কথা শুনিছোঁ কিন্তু এটো মাছনিখা হোৱাৰ কাৰণে আমি তিনিজন আমি হেৰুৱাইছো হয়তো এটো দিনৰ ভাগত হোৱাতেন আৰু ডাঙৰ ঘটনা ঘটিলহেঁতেন এতিয়া আমি চাওঁ কি কোনো বাকি যিখিনি যাৱতীয় কাম তিনিজন বৰ্তমান আমাৰ কাজলগাঁও হস্পিটাললৈ অনা হৈছে তাতে আমাৰ এটা টিম তাত লাগি আছে পৰৱৰ্তী যিখিনি কাম কৰিব লগা আছে সেইখিনি কৰা এটোটো বহুত দুখজনক হৈছে মই কন্ডেম কৰিছো আমাৰ এফিডিসিএল যি কারেন্ট ডিপার্টমেন্টৰ মানুহবিলাকে কাম কৰি আছে এইবিলাক মাজে সময় চাব লাগে কোনটো এসটি লাইনত কি হৈছে এলটি লাইনত কি হৈছে তদন্ত কৰিব লাগে এইবিলাক চাব লাগে যে এজ পাৰ ৰিপোৰ্ট মানে এটা ওপৰৰ পৰা তামোলৰ যি নাকি বাকুলি এই তামোলৰ বাকুলি ফৰাতে এসটি লাইনৰ যে ওয়্যার তাতে লাগি পেলাই মানে এলটি লাইনত গেছে তাৰ পিছতে ঘৰত গোটেই বস্তুটো কমসে কম 15-20 মিনিট মান জ্বলাই থাকিল এনেকুৱা ধৰণৰ তিনিজন মানুহ মৃত্যু হ'ল এজন মানে দৰা আছিল বিয়া হৈছিল তেখেতেও মানে মৰিল তাৰ পিছত এতিয়া আৰু তিনিজনটো মৰিলে এতিয়া আৰু আকৌ এজন সিৰিয়াসলি আঘাত এটো আইসিউত আছে কালি মাইকেল বসুমতাৰী নামৰ বিয়া আছিলে আৰু বিয়াটো শেষ হ'ল দিনত আৰু ৰাতি এসটি লাইনৰ কাৰেণ্টটো এলটি লাইনত লাগি গৈছে কিনেকুৱা লাগিছে এটো ভালকে গম নাপাওঁ তো এটো ক'ব নোৱাৰিম কিন্তু এতিয়া ইয়াৰ ফলত তিনিজন মানুহ ঢুকাই গ'ল ইয়াৰ ভিতৰত আমাৰ মাইকেল বুলি যাৰ বিয়া আছিল তেওঁ ঢুকাই গ'ল এটো বহুত দুখ লগা কথা আৰু দুজনটো বিজয় আছিল বিজয় ঢুকাই গ'ল আৰু দেমালু বুলি আছিল দেমালু নাযায় এও ঢুকাই গ'ল আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ